আজি মই চাওক আজি ইমান ডাঙৰ এটা সিদ্ধান্ত লোৱাৰ পিছত মই পৰৱৰ্তী কথালৈ মই এতিয়া ঘৰৰ লগত কথা পাতিবলৈ মোৰ ঘৰৰ মানুহ আছে, ঘৰৰ দায়িত্ব আছে, পৰিয়ালৰ দায়িত্ব আছে আৰু চবতকৈ ডাঙৰ হৈছে মোৰ এটা পৰিয়াল, যিটো পৰিয়ালে মোৰ লগত আপুনি চাব মই টিকেট পোৱা নাই, মই দেখিছোঁ বহুত মানুহে টিকেট পোৱা নাছিলে, টিকেট নোপোৱাৰ পিছত সকলো মানুহ এৰি দি যায়, কিন্তু 3 দিন যিদিনাৰ পৰা টিকেট ঘটা আছে মঙলবাৰৰ পৰা সেই একেবাৰে ব্যক্তিও অকণমান সময় টোপনি নমৰা 3 দিন 72 ঘণ্টা মোৰ এইখিনি ঠাইত বহি থাকিলে ৰাতি 3:30 বজাত, কালি ৰাতিপুৱা 3:30 বজাত ইয়াৰ পৰা তেখেতসকলে গৈছে, কণ্টিনিউৱাছলি ইয়াত বহি আছিলে 72 ঘণ্টা। তাৰ পিছতো কিন্তু কাৰো গুৰুত্ব নাই। গতিকে যিহেতু মই ক'লোনে মই যিখিনি তেখেতসকলে মোক মৰম দিছে, সমৰ্থন দিছে, ডেফিনেটলি মই তেখেতসকলৰ লগত আমি কথা পাতিব লাগিব। কিন্তু এই মুহূৰ্তত বৰ বিশেষ আৰু মই নকওঁ, বাকী আমাৰ ক'বলগীয়া সেইখিনি। আমরা শেষ প্রশ্ন এটা সুধো। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বহুখিনি উন্নয়ন কৰিছে নলবাৰীত, সেয়া সকলোৱে দেখিছে, সেয়া চহৰকেন্দ্ৰিক হওক বা গাঁও অঞ্চলত হওক। তাৰপিছতো কিন্তু ৰাতুল কলিতাই কিন্তু দীৰ্ঘদিন ধৰি বিৰোধিতাৰ কাৰণে বিৰোধিতা কৰি আছিল নেকি, বিৰোধীৰ কাৰণে, আৰু এতিয়া কেনেধৰণে সমৰ্থন কৰিব বাৰু? চাওক, মই এতিয়ালৈকে সমৰ্থনৰ কথাও কোৱা নাই, বিৰোধিতাৰ কথাও কোৱা নাই। মই এটা RTI যেতিয়া পাইছিলোঁ মই সম্পূৰ্ণৰূপে সকলোৰে আগত দাখিল কৰিছিলোঁ, সঁচৰে সেইটো মই পিছতো দাখিল কৰিম। আৰু যদি আপোনালোকে যেনেকৈ কৈ আছে যে এনেকুৱা লাগিছে যে মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত এতিয়া লগ পাইছোঁ বা কথা পাতিছোঁ, আপুনি সমৰ্থন কৰাৰ কথা কৈছে, সমৰ্থনৰ কথা নাই। মই নলবাৰী সমাজৰ প্ৰতিটো উন্নয়নৰ ক্ষেত্ৰত আছোঁ আৰু প্ৰতিটো কৰাপশ্যনৰ এগেইনষ্টে মাত মতাৰ কাৰণে আজিও আছোঁ, ভৱিষ্যতৰ ৰাখিম। আৰু কেনেকৈ থাকোঁ বা কেনেকৈ উন্নয়ন কৰিব পাৰোঁ সেইটো মই জানো, কাৰণ মোৰ নলবাৰীৰ প্ৰতি দায়িত্ব আছে। মই নলবাৰী কলেজৰ ছাত্ৰ জীৱনৰ পৰা কেতিয়াও আপোনালোকে মই পঢ়ি থকা অৱস্থাত সুধিব পাৰে, যেতিয়া নলবাৰী আমাৰ ছাত্ৰী নিবাসত কিবা এটা ৰাতি অঘটন ঘটিছিলে, সেইখিনি সময় মোৰ একেবাৰে মোক ভাল পোৱা শিক্ষাগুৰু বা ঘনিষ্ঠ বহুত ব্যক্তি মোৰ আছিল, তাৰ কিন্তু মই যেতিয়া প্ৰতিবাদ কৰিব লাগে নহয় তেতিয়া কিন্তু মই কাকো নুসুধাকে আমি কলা বেজ পিন্ধি প্ৰতিবাদ কৰি আমি দেখাই দিছোঁ যে নলবাৰী কলেজ। গতিকে মই আপোচ নকৰোঁ, কেতিয়াও আপোচ নকৰোঁ। মই যেতিয়া দুৰ্নীতি হয় মই দুৰ্নীতিৰ এগেইনষ্টে মাতিম, দুৰ্নীতি মই দেখুৱাই দিম। আৰু এটা কথা ঠিক, মই যদি কেইটামান কাম কৰিছিলোঁ, যেনে মই ট্ৰেইন ষ্টেচনত গৈছিলোঁ, ষ্টেচনত যিখিনি অসুবিধা আছিল মই সেইখিনি কথা কৈছিলোঁ। মই দুৰণিবটীয়া ট্ৰেইন নলবাৰী ষ্টেচনত ৰখাৰ কাৰণে মই মালিগাঁও NF ৰেলত গৈছিলোঁ, ৰঙিয়াত NF ৰেলত গৈছিলোঁ, মই ইয়াত গৈছিলোঁ। তাৰে ভিতৰত যদি চৰকাৰে যদি এই কাম কৰে, আপোনালোকে দেখিছে যে সেইদিনা মুখ্যমন্ত্ৰীয়ে 2খন দুৰণিবটীয়া ট্ৰেইন ইয়াত ৰখাব বুলি কৈছে। তো ডেফিনেটলি সেইবিলাক আমি মানে সমৰ্থন কৰিম বা আমি ভাল পাম। কিন্তু যদি কাম কৰি থাকাত যদি ক'ৰবাত দুৰ্নীতি হয় তেতিয়াহ'লে আমি সঁচাকৈ মাত কৰিম।